এখন পুৰণি ৰাজ্য আৰু এজন দুখী ৰজাৰ কাহিনী। প্ৰিয় দৰ্শক, আজিৰ এটি অন্য নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহু বছৰ আগৰ কথা। অসমৰ এখন ৰাজতত্ত্ব ৰজা চন্দ্ৰদেৱ আছিল এজন শক্তিশালী আৰু ন্যায়বান শাসক। তেওঁ নিজৰ প্ৰজাক সন্তুষ্ট কৰি ৰজা হিচাপে যথেষ্ট সুনাম লাভ কৰিছিল। কিন্তু তেওঁৰ জীৱনত এক গভীৰ শূন্যতা আছিল। তেওঁৰ আৰু তেওঁৰ ৰাণী সুনয়নাৰ সন্তান নাছিল। ৰাণী সুনয়না আছিল অপূৰ্ব সুন্দৰী, শুভ্ৰঘাতৰ আৰু চন্দ্ৰৰ দৰে উজ্জ্বল মুখাৱলী। ৰাজপ্ৰসাদত থকা সকলো বিষয়বস্তক প্ৰজাসকলে ইচ্ছা কৰিছিল, কিন্তু তেওঁৰ অন্তৰত সন্তান নথকাৰ যন্ত্ৰণা সদায় পোতা থাকিছিল। এদিন সন্ধিয়া ৰাজসভালৈ এজন যুৱ ৰাজকুমাৰ আহি উপস্থিত হ'ল। তেওঁৰ নাম আছিল বীৰেন্দ্ৰ। তেওঁ উচ্চ দেহৰ, বলিষ্ঠ আৰু সুন্দৰ ৰূপেৰে সকলো দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ আগমনে ৰাজসভাত এক অদ্ভুত উত্তেজনা সৃষ্টি কৰিলে। তেওঁ আছিল অজ্ঞাত সম্পৰ্কৰ এজন ৰাজপুত্ৰ, যি ৰাজকীয় অতিথিৰূপে আহি ৰজাৰ পৰা আশ্ৰয় বিচাৰিছিল। ৰজাই তেওঁৰ অতিথি ধৰ্ম পালন কৰি ৰাজকুমাৰ বীৰেন্দ্ৰক ৰাজপ্ৰসাদত থকাৰ অনুমতি দিলে। কিছুদিনৰ ভিতৰতে ৰাণী সুনয়না আৰু ৰাজকুমাৰ বীৰেন্দ্ৰৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। প্ৰথমতে দুয়ো ৰাজনৈতিক কথোপকথনত ব্যস্ত থাকিছিল, কিন্তু লাহে লাহে তেওঁলোকৰ অন্তৰত এক অজান অনুভূতি জাগি উঠিল। সন্ধিয়াৰ জোনাকত তেওঁলোক বাগিচাত একেলগে সময় কটাব ধৰিলে। প্ৰথমতে কথোপকথন মাথো ৰাজসাক্ষৰ আছিল, কিন্তু সেই আলাপ অতি সহজে ব্যক্তিগত হৈ পৰিল। বীৰেন্দ্ৰৰ চকুত আছিল গভীৰ মায়া, সুনয়নাৰ অন্তৰত আছিল এক নিষিদ্ধ বাসনা। এদিন বৰষুণৰ এক গভীৰ ৰাতি ৰাণী সুনয়না নিজৰ অন্তৰৰ সীমা উলংঘন কৰিলে। তেওঁ বীৰেন্দ্ৰৰ কাষত গৈ নিজৰ হৃদয়ৰ কথা ক'লে। এই অনুভূতিৰ কি নাম? ৰাণীয়ে প্ৰশ্ন কৰিলে। যদি নিষিদ্ধ হয়, তেন্তে একে সময়তে এই শাস্তি আৰু সুখো দুখো হ'ব পাৰে, বীৰেন্দ্ৰৰ উত্তৰ দিলে। সেই নিশা দুয়োজন এক অভিসন্ধিমূলক লগত মিলন ঘটালে। সেই দিনটোতেই সকলো কিছু পৰিৱৰ্তন হৈ গ'ল। কিছু মাহৰ পিছত ৰাণীয়ে লক্ষ্য কৰিলে যে তেওঁ গৰ্ভৱতী হৈছে। কিন্তু এই সন্তান ৰজাৰ নহয়, সেইবাবে তেওঁৰ মনত বহুত ভয় লাগিছিল। তেওঁৰ অন্তৰত ভয়, সুখ, অনুশোচনা সকলো একেলগে আহি পৰিল। তথাপিতো তেওঁ এক কথা গোপন ৰাখিবলৈ চেষ্টা চলালে। কিন্তু ৰাজপ্ৰসাদত কিছুমান সন্দেহজনক কথা আলোচনা হ'ব ধৰিলে। প্ৰজাসকলে লক্ষ্য কৰিলে ৰাণীৰ আচৰণ আৰু অস্বাভাৱিক। ৰজাও লাহে লাহে সন্দেহ কৰিবলৈ ধৰিলে। ৰাজসভাত কঠোৰ বিচাৰ আৰম্ভ হ'ল। কিছুদিনৰ পিছত ৰাণীয়ে এটি সন্তান জন্ম কৰিলে। সমগ্ৰ গাঁওখনৰ ব্যক্তিয়ে শিশুটোক চাবলৈ আহিল। কিন্তু শিশুটোৰ দেহৰ গঠন, চকু আৰু ৰূপ সকলো ৰাজকুমাৰ বীৰেন্দ্ৰৰ দৰে দেখিবলৈ ধৰিলে। ৰজাই তৎক্ষণাৎ ৰাজসভা আহ্বান কৰিলে। সকলো প্ৰজাৰ সন্মুখত ৰাণীক সত্য কথা ক'বলৈ বাধ্য কৰা হ'ল। সন্তানটো মোৰ নহয়, সত্য নেকি? ৰজাই সুধিলে। হয় মহাৰাজ, সন্তান ৰাজকুমাৰ বীৰেন্দ্ৰৰ। ৰাণীয়ে কান্দি কান্দি উত্তৰ দিলে। সকলো স্তম্ভিত হৈ পৰিল। এনেকুৱা বিশ্বাসঘাতকতা ৰাজসভাত আগতে কেতিয়াও হোৱা নাছিল। ৰাণীক কঠোৰ শাস্তি দিয়া হ'ল। তেওঁ ৰাজপ্ৰসাদৰ পৰা নিৰ্বাসিত কৰা হ'ল। তেওঁক আজীৱন সমাজৰ পৰা দূৰ কৰি বনবাসলৈ পঠিওৱা হ'ল। ৰাজকুমাৰ বীৰেন্দ্ৰক শাস্তি দিয়া নহ'ল, কিন্তু ৰজাই তেওঁক নিজৰ ৰাজ্যলৈ উভতি যাবলৈ ক'লে। তেওঁক ধন সম্পত্তিৰ বিশাল উপহাৰ দিয়া হ'ল, কিন্তু তেওঁ তেওঁৰ প্ৰেম আৰু সন্তান হেৰুৱালে। বিদায় লোৱাৰ সময়ত বীৰেন্দ্ৰক চকুত লুণীয়া পানী লৈ ৰাণীৰ কাষ চাপিলে। আমি হয়তো পৃথিৱীৰ কিছুমান নিয়ম ভাঙি পেলালোঁ, বীৰেন্দ্ৰই ক'লে। কিন্তু প্ৰেমৰ আগত নিয়ম কেতিয়াও হেৰুৱাই যায়। ৰাণীয়ে কান্দি কান্দি কোনো উত্তৰ নিদি ৰাজপ্ৰসাদৰ পৰা বিদায় ল'লে। ৰজা এক নীৰৱ চকুৰে সকলো চাই থাকিল, নিজৰ হৃদয়ৰ গভীৰ দুখ আঁতৰাব নোৱাৰিল। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীটো আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আগন্তুক এনেকুৱা
ষ্টৰী আমাৰ চেনেলৰ পৰা পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ আশা থাকিল। ধন্যবাদ।